পোনপ্ৰথমে সমূহ অসমবাসীলৈ যি ৰঙালী বিহু সকলোকে ওলগ জনাইছোঁ। নিশ্চিতভাৱে আজি অসমৰ বাপতি সাহোন ৰঙালী বিহু আজি প্ৰথমটো দিন গৰু বিহু। গৰু গা ধোৱাৰ পাছৰ পৰাই আচলতে এক আনন্দমুখৰ পৰিৱেশে ব্যস্ত যে মই উপস্থিত আছোঁহি কমাৰবন্ধাৰ বামুণ গাঁৱত। মোৰ সামগ্ৰিক দৃশ্যটো মই সহযোগী দেখুৱাবলৈ আছোঁ ৰাজ্যলৈ। আজি আমি ৰঙালী বিহুৰ ওলগ ৰাখিছোঁ, লগতে আপোনালোকলৈও আমাৰ ৰঙালী বিহুৰ ওলগ ৰাখিলোঁ। এতিয়া পোনপ্ৰথমে বিহু মানে আমি বিহু চ'ত সোমোৱাৰ পৰা বিহুটো আমাৰ গাঁৱত বিহু পৰিৱেশ এটা হয়, সৃষ্টি হয়। গছৰ কুঁহিপাত ওলাই, কপৌ ফুল ফুলে, ইত্যাদি ইত্যাদি যিখিনি প্ৰাকৃতিক পৰিৱৰ্তন হয় আমাৰ বিহুটো তেজত আছে। যিহেতু আমি অসমীয়া, বিহুটো আমাৰ হিৰাই তেজে আৰু এই আজি গৰু বিহু পুৱা আমি সমূহ চুবুৰীয়া একত্ৰিত হৈ যি আমলৰিটো ভঙা আমাৰ লোকবিশ্বাস, এই আমলৰিটো খালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ প্ৰতিষেধক বুলি আমাৰ এটা লোকবিশ্বাস। সেইমতে আমি চুবুৰীয়া গোট খাই ইয়াতে আমলৰিটো ভাঙিছোঁ আৰু আমাৰ কণ মইনাহঁত আমাৰ উৎসাহ। এয়া বিহু, তেওঁলোক বিহু বুলিলে ৰ'ব নোৱাৰে। এয়া খুব সুন্দৰ পৰিৱেশ। পাহাৰে পাহাৰে জয়মতী, জয়মতী, পাহাৰে পাহাৰে জয়মতী, পলাই গদা পানী জয়মতী, জয়মতী, পলাই গদা পানী মাটিৰে সমাধি সাজি জয়মতী, গদা তোমাৰ প্ৰতি থৈ গলা কিৰীতি, থৈ গলা কিৰীতি তুমি লাইলে চাই জয়মতী, লাইলে চাই জয়মতী, কান্দে নাই বিলাই জয়মতী, জয়মতী, কান্দে নাই বিলাই জয়মতী, জয়মতী, গদা তোমাৰ প্ৰতি থৈ গলা কিৰীতি, থৈ গলা কিৰীতি, থৈ গলা কিৰীতি, থৈ গলা কিৰীতি, বজাই দে ঢোলে বিহু নাচিব ৰে মই ঢোলৰ মাতে শুনি এৰি থৈ ঘৰৰে বন পাহাৰে পাহাৰে জয়মতী, জয়মতী, পাহাৰে পাহাৰে জয়মতী, পলাই গদা পানী জয়মতী, জয়মতী, পলাই গদা পানী মাটিৰে সমাধি সাজি জয়মতী, গদা তোমাৰ প্ৰতি থৈ গলা কিৰীতি, থৈ গলা কিৰীতি তুমি লাইলে চাই জয়মতী, লাইলে চাই জয়মতী, কান্দে নাই বিলাই জয়মতী, জয়মতী, কান্দে নাই বিলাই জয়মতী, জয়মতী, গদা তোমাৰ প্ৰতি থৈ গলা কিৰীতি, থৈ গলা কিৰীতি।